First on time a big break মুহূৰ্ত প্ৰচণ্ড গৰম ৰাজ্যত প্ৰচণ্ড গৰমৰ মাজতে দেশত প্ৰচণ্ড গৰমৰ মাজতে হাহাকাৰ বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে বতৰৰ কালৰূপত সাত খহি এফালৰ পৰা ছজনকৈ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মুম্বাইত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বতৰৰ কালৰূপ প্ৰচণ্ড বতাহ ধুমুহা আৰু হাই এলাৰ্ট জাৰি কৰা হৈছে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে কৃত্ৰিম বানপানীত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে মুম্বাইত সবিশেষ জনাইছে উত্তৰ বিগ ব্ৰেকিং মুহূৰ্তত প্ৰচণ্ড গৰমৰ মাজতে বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ ধুমুহাৰ দেখিবলৈ পোৱা গৈছে মুম্বাইত প্ৰচণ্ড গৰমৰ মাজতে ধাৰাসাৰ বৰষুণৰ প্ৰকাণ্ড অট্টালিকাৰ পৰা ছাদ খহি পৰিছে আৰু ছজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ধাৰাসাৰ বৰষুণত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আইএমডিৰ এলাৰ্টৰ পাছতে হাহাকাৰ জনতাৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে মায়ানগৰী মুম্বাইত বতৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ছাদ খহি ছজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা চাৰিওফালে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত বিধ্বস্ত হৈ পৰিছে জনজীৱন প্ৰচণ্ড বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে বিমান চলাচল যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে মুম্বাইৰ ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰিছে আৰু কৃত্ৰিম বানত হাহাকাৰ অৱস্থা মুম্বাই মহানগৰী মুম্বাইত আগন্তুক 24 ঘণ্টাত পুনৰ বতৰে তাণ্ডৱ চলোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ লগতে দেশত বতৰে তাণ্ডৱ চলাব আগন্তুক 24 ঘণ্টাৰ ভিতৰতে মুম্বাইত হাহাকাৰ অৱস্থাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণত প্ৰকাণ্ড অট্টালিকাৰ ছাদ খহি পৰিছে ছজন লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো মুম্বাইৰ দৃশ্যাংশ আমি দেখুৱাইছো কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে প্ৰচণ্ড গৰম ৰাজ্যৰ লগতে দেশত উৎকট গৰম আৰু গৰমৰ মাজতে বতৰে কালৰূপ ধাৰণ কৰিছে মুম্বাইত মায়ানগৰীত ধাৰণ কৰিছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আৰু কৃত্ৰিম বানত বিধ্বস্ত হৈ পৰিছে জনজীৱন আইএমডিৰ এলাৰ্ট আৰু আইএমডিৰ এলাৰ্টৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো মুম্বাইত ভয়ংকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে বতৰৰ ভয়ংকৰ তাণ্ডৱ প্ৰচণ্ড গৰমৰ পিছতে হঠাৎ সলনি হৈ পৰিছে বতৰ ধাৰাসাৰ বৰষুণে স্তব্ধ কৰি পেলাইছে জনজীৱন নেৰানেপেৰা বৰষুণৰ ফলত একাধিক এলেকাত জলবদ্ধ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এই দুৰ্যোগৰ মাজতে শুকাব ঘটনাত ধাৰাসাৰ বৰষুণৰ ফলত প্ৰকাণ্ড অট্টালিকাৰ ছাদ খহি পৰিছে কমেও 6জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আন কেইবাজনো লোক আহত হৈ পৰিছে এই ঘটনাত উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰেড এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 24 ঘণ্টাত ধাৰাসাৰ বৰষুণ বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা বতৰ বিজ্ঞানীসকলে জনাইছে জনসাধাৰণক অতি প্ৰয়োজন নোহোৱাকৈ ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱা হৈছে প্ৰচণ্ড বৰষুণৰ ফলতে মুম্বাইৰ বহু ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে ৰাজপথত জলমগ্ন হৈ পৰিছে আৰু ব্যাহত হৈ পৰিছে যান বাহন চলাচল বহু যান জঁটৰ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণৰ যি জনজীৱন বিপদগ্ৰস্ত হৈ উঠিছে আৰু বতৰ বেয়া হৈ পৰিছে বিমান চলাচলতো ব্যাঘাত জন্মিছে ব্যাপক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে কেইবাখনো বিমানৰ উৰণ বিলম্বিত হৈছে আৰু কিছু বিমানৰ সূচীও সলনি কৰা হৈছে যাত্ৰীসকলক বিমানবন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে নিজৰ বিমানৰ অৱস্থা নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক 24 ঘণ্টাতো মুম্বাইত একেধৰণৰ বতৰ অব্যাহত থকাৰ সম্ভাৱনা আছে আৰু সেই সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰশাসনে পুনৰবাৰ আহ্বান জনাইছে ৰাজ্যৰ লগতে দেশত প্ৰচণ্ড গৰম আৰু প্ৰচণ্ড গৰমৰ মাজতে বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে হঠাৎ সলনি হৈ পৰিছে বতৰ মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ ফলতে প্ৰচণ্ড বতাহ ধুমুহাৰ ফলতে এতিয়া অট্টালিকাৰ ছাদ খহি 6জন লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত কৰিছে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে তেওঁলোকে চিকিৎসাধীন হৈ আছে ইতিমধ্যে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে ধাৰাসাৰ নেৰানেপেৰা বৰষুণৰ ফলতে স্তব্ধ হৈ পৰিছে জনজীৱন মুম্বাইৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো চাওক মায়ানগৰী মুম্বাইত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে মুম্বাইৰ ঠায়ে ঠাইতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আৰু কৃত্ৰিম বানত হাহাকাৰ অৱস্থা তাত থকা জনতাৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু আগন্তুক 24 ঘণ্টাত পুনৰ বতৰে তাণ্ডৱ চলাব পুনৰ কালৰূপ ধাৰণ কৰিব বতৰে ধাৰাসাৰ বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ পাছত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বতাহ ধুমুহা আহিছিল মুম্বাই মায়ানগৰীত আৰু ধাৰাসাৰ বৰষুণত প্ৰকাণ্ড অট্টালিকাৰ ছাদ খহি 6জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে কেইবাগৰাকী লোকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আইএমডিৰ এলাৰ্ট আৰু আইএমডিৰ এলাৰ্টৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মুম্বাইত বতৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ আমি দৃশ্যাংশ দেখুৱাই আছো 24 ঘণ্টাত
আৰু বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। মুম্বাইত বতৰে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড গৰমৰ পাছতে হঠাৎ সলনি হৈ পৰিছে বতৰ। ধাৰাসাৰ বৰষুণে স্তব্ধ কৰি পেলাইছে দেশৰ আৰ্থিক ৰাজধানী মুম্বাই। নেৰানেপেৰা বৰষুণৰ ফলতে একাধিক এলেকাত জলমগ্ন পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দুৰ্যোগৰ পাছতে শোকাবহ ঘটনা সংঘটিত হৈছে। প্ৰকাণ্ড অট্টালিকাৰ ছাদ খহি পৰিছে আৰু কমেও 6জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আন কেইবাগৰাকীও লোক আহত হৈ পৰিছে এই ঘটনাত। উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ IMD মুম্বাই আৰু সংলগ্ন যি অঞ্চল আছে সেই অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰিছে। আগন্তুক 24 ঘণ্টাত ধাৰাসাৰ বৰষুণ, বজ্ৰপাত আৰু বতাহ ধুমুহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞানীসকলে। জনসাধাৰণৰ অতি প্ৰয়োজন যদি নহয় তেনেহ'লে ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে। আমি দৃশ্যাংশ দেখি আছোঁ মুম্বাইৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। ধাৰাসাৰ বৰষুণ, নেৰানেপেৰা বৰষুণৰ ফলতে স্তব্ধ হৈ পৰিছে জনজীৱন আৰু যাতায়াত ব্যৱস্থাটো ব্যাঘাত জন্মিছে এই মুহূৰ্তত। ঘৰৰ ভিতৰতে সোমাই থকাৰ আহ্বান জনাইছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে, প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে যদি জৰুৰী কাম নাথাকে তেনেহ'লে ভিতৰতে সোমাই থাকক। মুম্বাইৰ ঠায়ে ঠায়ে এতিয়া দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। প্ৰচণ্ড বৰষুণৰ ফলতে মুম্বাইত বহু ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। ৰাজপথ জলমগ্ন হৈ পৰিছে। আমি ৰাজপথৰ দৃশ্যাংশ দেখুৱাই আছোঁ। মুম্বাইৰ ৰাজপথত জলমগ্ন হৈ পৰিছে। যান বাহন চলাচল ব্যাহত হৈ পৰিছে। এই মুহূৰ্তত বহু যান জঁটৰ সৃষ্টি হোৱাৰ লগতে সাধাৰণ যি জনজীৱন আছে জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। বেয়া বতৰৰ বাবে বিমান চলাচলত ব্যাঘাত জন্মিছে। কেইবাখনো বিমানৰ উৰণ বিলম্বিত হৈ পৰিছে আৰু কিছু বিমানৰ সূচী সলনি কৰা হৈছে। যাত্ৰীসকলক বিমানবন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে নিজৰ বিমানৰ অৱস্থা নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে আগন্তুক 24 ঘণ্টাটো কিন্তু মুম্বাইত একেই ধৰণৰ বতৰ অব্যাহত থাকিব আৰু অব্যাহত থকাৰ সম্ভাৱনা আছে। সেয়ে সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰশাসনে পুনৰবাৰ আহ্বান জনাইছে। মুম্বাইৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। মুম্বাইত ধাৰাসাৰ বৰষুণ, প্ৰচণ্ড বৰষুণৰ ফলতেই মুম্বাইত ছাদ খহি পৰিছে। প্ৰকাণ্ড অট্টালিকাৰ পৰা ছাদ খহি পৰিছে আৰু ছাদ খহি 6জন লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। কেইবাগৰাকীও লোক আঘাত পাইছে। কেইবাগৰাকীও লোকে তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।